জনপ্ৰিয় সংগীত শিল্পী প্ৰদ্যুৎ প্ৰকাশ বৰুৱা ওৰফে ৰাজা বৰুৱালৈ অসম ৰত্ন সন্মান আগবঢ়াইছে নেশ্যনেল ক্ৰাইমছ ইণ্টেলিজেন্স এজেন্সি। অসমত প্ৰথমবাৰৰ বাবে ৰাজ্যিক সঞ্চালক ডঃ উজ্জ্বল শইকীয়াৰ তত্বাৱধানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় সংস্থাটোৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বাদ্যযন্ত্ৰ শিল্পী শ্ৰী বৰুৱা এগৰাকী শান্ত সমাহিত উৎসাহজনক আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী। সংগীত শিল্প সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা নিজস্ব সেৱাৰ প্ৰতি তেওঁ সদায় উৎসৰ্গিত আৰু একান্ত দায়বদ্ধ। ৰাষ্ট্ৰীয় সংস্থাটোৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক প্ৰধান অমিত পালৰ স্বাক্ষৰিত এক অভিনন্দন পত্ৰত শিল্পীগৰাকীৰ ব্যক্তিগত কৃতিত্ব আৰু বিশিষ্ট বৰঙণিৰ বাবে এই সন্মান আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। শিল্প সাধনাৰ এই সেৱাৰ দ্বাৰাই জাতি গঠনৰ প্ৰতি তেওঁ দেখুওৱা একান্ত নিষ্ঠা, অনুৰাগ আৰু সেৱাৰ প্ৰতি সন্মান জনাইছে সংস্থাটোৱে। অনাগত দিনত তেওঁৰ উত্তৰণৰ বিকাশ কামনা কৰি অনুষ্ঠানটিত বিশিষ্ট সন্মান প্ৰাপ্তিত সাংস্কৃতিক ক্ষেত্ৰৰ অনুৰাগীসকল যথাযথে উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।